নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ অসমবাসীৰ বাবে এটা ভাল খবৰ এটা সুখবৰ কিয়নো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে এতিয়া চৰাইদেউৰ মৈদাম ইউনেস্কোৰ বিশেষ অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত প্ৰকাশ পাইছে উত্তৰ পূবৰ মৈদামৰ কথা আৰু এই কথা সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কিয়নো ইউনেস্কোৰ বিশেষ অধিৱেশনত এতিয়া চৰাইদেউ মৈদামে স্বীকৃতি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশে দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য কমিটিৰ অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰাইদেউ মৈদামক লৈ মন্তব্য প্ৰকাশ ইউনেস্কোৰ প্ৰতিনিধিয়ে পৰিদৰ্শন কৰিছে চৰাইদেউৰ মৈদাম ইতিমধ্যে পৰিদৰ্শন কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ ইংগিত প্ৰধান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 26 জুলাইত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ সম্ভাৱনা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্ণ সম্ভাৱনা আছে এতিয়া চৰাইদেউৰ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ পিছতে অসমৰ চৰাইদেউ মৈদামক বিশ্বৰ কোনে কোনে বিশ্বৰ প্ৰান্তে প্ৰান্তে জানিব আৰু এই কথা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে তেওঁ সম্পূৰ্ণ ইংগিত বহন কৰিছে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পায় ইতিমধ্যে দিল্লীত ইউনেস্কোৰ বিশেষ অধিৱেশন আৰম্ভ হৈছে 46 সংখ্যক বিশেষ অধিৱেশন আৰম্ভ হৈছে আৰু ইতিমধ্যে এই অধিৱেশন কালিৰ দিনটোত মুকলি কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে ভাষণ দিছিলে আৰু তেওঁৰ এই মন্তব্যত ইতিমধ্যে প্ৰকাশ পাইছে আৰু যেহেতু আমি জনাইছো নতুন দিল্লীত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কমিটিৰ 46 সংখ্যক অধিৱেশন হৈছে ভাৰত মণ্ডপমত 31 জুলাইৰ পৰা 31 জুলাইলৈকে 10 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু কালিৰ দিনটোত সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিলে অধিৱেশনৰ আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সংযোজন হ'বলৈ গৈ আছে আৰু ইতিমধ্যে কালিৰ দিনটোত যি ভাষণ প্ৰদান কৰিছিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই ভাষণত তেওঁ মন্তব্যত প্ৰকাশ পাইছে উত্তৰ পূবৰ মৈদামৰ কথা ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পিছতে যিসমূহ ঠায়ে এই স্বীকৃতি লাভ কৰিব সেই ঠাইসমূহৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাব আৰু দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য কমিটিৰ অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে অসমৰ চৰাইদেউৰ মৈদামৰ কথা তেওঁ উল্লেখ কৰিছে আৰু ইয়াৰ পিছতে ইউনেস্কোৰ যেহেতু প্ৰতিনিধিয়ে ইয়াৰ পূৰ্বে পৰিদৰ্শন কৰি গৈছে চৰাইদেউ মৈদাম আৰু এতিয়া পূৰ্ণ সম্ভাৱনা হৈ উঠিছে যে চৰাইদেউ মৈদামে স্বীকৃতি পোৱাৰ ইতিমধ্যে 26 জুলাইত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ সম্ভাৱনা ইতিমধ্যে সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁ ইংগিত বহন কৰিছে ইতিমধ্যে যেহেতু আমি জনাইছোৱে প্ৰতিনিধিয়ে পৰিদৰ্শন কৰিছে চৰাইদেউৰ মৈদাম আৰু ইয়াৰ পিছতে যদি লাভ কৰে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি তেনেহ'লে জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি পাব চৰাইদেউ মৈদামৰ উত্তৰ পূবৰ মৈদামৰ এই কথা ভাৰতৰ প্ৰান্তে প্ৰান্তে জানিব বিশ্বৰ প্ৰান্তে প্ৰান্তে জানিব ইতিমধ্যে যি প্ৰাকৃতিক আৰু সাংস্কৃতিক হিচাপে ইতিমধ্যে যদি আমি নেচাৰেলি চাওঁ তেনেহ'লে অসমৰ কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানে ইয়াৰ পূৰ্বে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে আৰু সাংস্কৃতিক দিশত এইবাৰ প্ৰথমবাৰৰ বাবে যদি লাভ কৰে চৰাইদেউ মৈদামে তেনেহ'লে প্ৰথম হ'ব চৰাইদেউ মৈদাম আৰু এই কথা ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ বাবে এটা আনন্দৰ খবৰ অসমবাসীৰ বাবে এটা গৌৰৱৰ খবৰ বুলি ক'ব লাগিব কিয়নো ইতিমধ্যে পূৰ্ণ সম্ভাৱনা হৈ উঠিছে স্বীকৃতি লাভ কৰা আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই বিষয়ে অৱগত কৰিছিলে তেওঁ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক জনাইছিলে আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক বিশাল হৃদয়েৰে অসমৰ যি উত্তৰ পূবৰ চৰাইদেউৰ মৈদাম এই চৰাইদেউৰ মৈদামক পূৰ্ণ স্বীকৃতি দিয়াৰ বাবে তেওঁ বিভিন্ন ধৰণে আলোচনা কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু এই মুহূৰ্তত আমাৰ হাতত সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ বিশ্ব সাংস্কৃতিক ক্ষেত্ৰৰ যিখন বৈঠক ই নতুন দিল্লীত অনুষ্ঠিত হৈছে আমাৰ অসমত নেচাৰ হেৰিটেজত বা প্ৰাকৃতিক দিশৰ ফালৰ পৰা কাজিৰঙা আৰু মানস আগৰে পৰা ৱৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতি পাইছিলে কিন্তু কালচাৰেল এছপেক্টত
যি ঐতিহ্যক সূচায় সেই ক্ষেত্ৰত অসমত আমাৰ ৱৰ্ল্ড হেৰিটেজ নাছিলে চৰাইদেউ মৈদাম ক্ষেত্ৰক ৱৰ্ল্ড হেৰিটেজ কৰাৰ বাবে মানুহৰ দাবী আছিলে অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোৱা বছৰ মই অনুৰোধ কৰিছিলোঁ যে আপুনি চৰাইদেউক ভাৰতৰ মনোনয়ন দি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আপুনি ৰিকমেণ্ড কৰক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সন্মুখত দুটা প্ৰস্তাৱ আছিল এটা প্ৰস্তাৱ উত্তৰ প্ৰদেশৰ সৈতে জড়িত আছিল তথাপিতো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিশাল হৃদয় দেখুৱাই মই এইকাৰণে কৈছো মোদী ডাঙৰীয়া উত্তৰ প্ৰদেশৰ এমপি কিন্তু তেখেতে আমাৰ কাৰণে বিশাল হৃদয় দেখুৱাই চৰাইদেউ মৈদামক ৱৰ্ল্ড হেৰিটেজৰ বাবে ৰিকমেণ্ড কৰিছিলে আৰু আজি মোদী ডাঙৰীয়াৰ ভাষণত এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অহা ২৬ তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব নেচাৰ কেটেগৰীক বাদ দি সাংস্কৃতিক কেটেগৰীত কালচাৰেল কেটেগৰীত এয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ৱৰ্ল্ড হেৰিটেজ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে